हर हर महादेव पार्वती पतये हर हर महादेव भगत श्री राम जय श्री राम। भूमिगुं सर्वतस्फुर्त्वा अततिष्ठदशाङ्गुलं मा पुरुषे वेदगुं सर्वं ॐ आनो भद्राः कृतवो जन्तु विश्वतो बुद्धासो अपरिदासा उद्भिदा देवानु यथा सुमितवृद्धे असमप्रायुः रचितानो देवानां भद्राः सुरजयतां देवानां मुखमुपसिद्धिमां वयं देवानायोः पुत्रन्तु जीवसे तान् पूर्वदानिविदा भूमय वयं भगं मित्रमदितिरदक्षमसितं अर्यमणं वरुणगुं सोममस्तिना सरस्वतिना सुभगामयस्करतः तन्नो भेकजं तन्माता पृथिवी तत्पिता जयो तद्ग्रामणाः सुमसुतमयोः वस्ता दक्षिणाम् ॐ मङ्गलं भगवान् विष्णु मङ्गलं गरुडध्वज मङ्गलं पुण्डरीकाक्ष। নিষিদ্ধ যাতে সংরক্ষিত থাকে তার ব্যবস্থা করা। অসমৰ প্ৰত্যেকখন সমজিলাত খুব আটক-ধুনীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনোৱাৰ ব্যৱস্থা লৈছে। মই এটা কথা জানিব পাৰিলো, আমাৰ ৰামকৃষ্ণ নগৰৰ একেবাৰে বৰ্ডাৰৰ পৰা শ্ৰীভূমিৰ জিলা সদৰলৈকে প্ৰায় 100 কিলোমিটাৰ আৰু আমাৰ ৰামকৃষ্ণ নগৰৰ পৰা 60 কিলোমিটাৰ। মানুহৰ যথেষ্ট সমস্যা হৈছিলে। 200 টকা অহা যোৱা ভাড়া লাগে আৰু 2 ঘণ্টা 4 ঘণ্টা নষ্ট হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমষ্টিয়ে যি সমজিলা গঠন কৰাৰ সিদ্ধান্ত ললে তাৰ কাৰণে ৰাইজৰ বহুত সুবিধা হৈছে। বিশেষকৈ মই আকৌ কলো, ৰামকৃষ্ণ নগৰ সমষ্টিৰ বৰ্ডাৰৰ পৰা শ্ৰীভূমি জিলাৰ জিলা সদৰলৈকে প্ৰায় 100 কিলোমিটাৰ মানুহৰ বহুত কষ্ট হৈছিল। এতিয়া কষ্ট লাঘৱ হৈছে, এই কথা জানি অত্যন্ত সুখী হৈছো। কিমান দিনৰ ভিতৰত বিল্ডিঙৰ কাম 1.5 বছৰ 2 বছৰৰ ভিতৰত হৈ যাব। খুব ভাল বিল্ডিং হ'ব। মই ইতিমধ্যে তাৰ নক্সা দেখিছো। আপোনালোক সকলোৱে এই বিল্ডিংটো হৈ উঠিলে অত্যন্ত সুখী হ'ব। মেডিকেল কলেজৰ কাজ মইতো মেডিকেল মন্ত্ৰী নহয়, কিন্তু মই ভাবো সোনকালেই হ'ব। যথেষ্ট 2 বছৰ হ'ল। কিছু ভুল বুজাবুজি হৈছে, মোৰ মতে ভুল বুজাবুজি নাইকিয়া হ'ব। আমি সকলোৱে একেলগে থাকিব লাগিব। সকলোৰে অধিকাৰ লৈ কাৰ্বি সকলৰ অধিকাৰ গুৰুত্বপূৰ্ণ, বাকী সকলোৰো অধিকাৰৰ কথা আছে। ভুল বুজাবুজি নহওক, সকলোকে মই হাত জোৰ কৰি অনুৰোধ জনাইছো। লাহে লাহে সকলোতে হৈ আছে, ইণ্ডাষ্ট্ৰীত লাহে লাহে সকলোতে হৈ আছে। মিল কাৰ দিনত কেনেকৈ বন্ধ হৈছিল দেখিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ দিনত কেনেকৈ বিনিয়োগ অসমলৈকে আহিছে সকলোৱে দেখিছে। মই ইতিমধ্যে কৈছো, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে, আমাৰ নামৰূপ কাৰখানাৰ এক্সপানশ্যন হৈছে, থাৰ্মেল প্ৰজেক্ট আহিছে, বহুত প্ৰজেক্ট আহি আছে। পাইপলাইনত আছে প্ৰায় 5.5 লাখ কোটি টকাৰ বিনিয়োগ অসমত এডভান্টেজ আছাম টুৰ যোগেদি আহিছে। অকল গুৱাহাটী মহানগৰীত 13-14খন 5-ষ্টাৰ হোটেলৰ কাম চলি আছে। গতিকে ইয়ে সূচাই যে অসমৰ উন্নয়ন তীব্ৰ গতিত হৈছে। এয়াৰপৰ্ট আপোনালোকে দেখিছে, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী দেখিছে। গতিকে অসম আগুৱাই গৈছে। ডেফিনেটলি বৰাক ভেলীও আগুৱাই যাব। বৰাক ভেলী আমাৰ প্ৰাণৰ, বৰাক ভেলী আমাৰ মৰমৰ। অসমৰ অন্য অঞ্চলৰ লগে লগে বৰাক ভেলীৰো ডেফিনেটলি উন্নয়ন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।